যোৰহাটত এবাৰ মুন্না ভাই MBBS কোনো ভিতৰুৱা জেগাত নহয় যোৰহাট নগৰৰ মাজমজিয়াৰ পুৰণা আৱৰ্ত ভৱন পথত চেম্বাৰ খুলি অশোক কুমাৰ গগৈ নামৰ এইজন লোকে নিজকে মেডিচিন বিশেষজ্ঞ বুলি বিগত 15 বছৰে চিকিৎসা কৰি আহিছিল পূৰ্বে এইজন লোকে এই স্থানতে এখন হোমিও চেম্বাৰ চলাইছিল আৰু তাৰ পাছত মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা কৰি আহিছিল শেহতীয়াকৈ কেইজনমান মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ সন্দেহ হল বিষয়টো স্বাস্থ্য বিভাগৰ জুটিয়া সঞ্চালকৰ দৃষ্টিগোচৰ হোৱাত চেম্বাৰ বন্ধ কৰি ভুৱা চিকিৎসকজনলৈ জাননী প্ৰেৰণ কৰিছে এটা সপ্তাহৰ ভিতৰত নথিপত্ৰ দাখিল কৰিব নোৱাৰিলে বিভাগে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নকৰাৰ কাৰণে কৰাব আৰু আপোনালোককো আমি অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ চকুত পৰিলে সন্দেহজনক চকুত পৰিলে আমাক জনাব কাৰণ আমি সকলোৱে মিলি পেলাই এইটো ৰোধ কৰিব লাগিব ডেফিনেটলি আছে এইটো আৰু এখন আমি জিলাখনৰ বিভিন্ন জেগাত আয়ুৰ্বেদিক হোমিওপেথিক এতিয়া এল'পেথিকো ওলাইছে এনেকুৱা বহু সন্দেহজনক ডক্টৰ বিভিন্ন চুকে কোণে গাঁও আছে বাগান আছে কেনে বহে শুনিছেনে ডেফিনেটলি এনেকুৱা ধৰণৰ পাটনাৰ পৰা বা অন্য ধৰণৰ কলিকতাৰ পৰা থকা কিছুমান ডিগ্ৰীধাৰী কিছুমান বাগানীয় সোমাইছে কিন্তু সেইটো বিষয়ত তেওঁলোকৰ কৰ্তৃপক্ষই আমাক যদি কিবা সন্দেহ কৰে আমাক সুধিলে আমি ডেফিনেটলি আমি ইমিডিয়েট ষ্টেপ এটা ল'ম আৰু আমি খুব আপোনালোকেও এইটো জনোৱাৰ পিছতেই আৰু অন্য ৰিচোৰ্চৰ পৰা গম পোৱাৰ পিছত আমাৰ ডাক্তৰ মাখন শইকীয়া ছাৰজন আছিলে তেখেতে ইমিডিয়েট যিটো কাম কৰিলে তেখেতৰ ধন্যবাদৰ পাত্ৰ আৰু খুব ষ্ট্ৰিক্টলি তেখেতে কামটো কৰিছে আৰু আমাৰ সদায় ষ্ট্ৰিক্টলিয়ে থাকিব গোটেই কামটো তেখেতে এইটো স্পিয়াৰহেড কৰিছে তাৰমানে গোটেই আমাৰ 4জন ডাক্তৰে মিলি গোটেইখন চাই পৰে আজি প্ৰায় এমাহ দিন ধৰি কিন্তু আপোনালোকক আমাক ক'বও দিগদাৰ হয় যে আমি এটা নিৰ্দিষ্ট সময় কেইটামানৰ ভিতৰত আমি এনেকুৱা খবৰ থাকিলে দিব আমি এইটো আপোনালোকে ভাল কাম এটা কৰিছে ছ'চাইটিলৈ মেছেজটো যাব লাগে ডাক্তৰ অচিত বৰুৱা তাৰপিছত আমাৰ ডাক্তৰ আছে ডক্টৰ ৰাতুল আছে আৰু লগতে আমাৰ গোটেই যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰে বিমল গগৈ আছে গোটেইখিনি মিলি পেলাই এইটো এটা টীম লৈ পেলাই ঘূৰা ঘূৰি ইতিমধ্যে এমাহ আমাৰ এবছৰৰ পৰা হৈছে কিন্তু বেছিকৈ আমাৰ যোৱা 2 মাহ ধৰি বেছি ড্ৰাইভ দি আছে হয় আপোনালোকে জানে যে আমাৰ যিমানেই ডক্টৰ আমাৰ যদি প্ৰাইভেট প্ৰেক্টিছ কৰে বা কোনো ফাৰ্মাচীত বহে তেনেকুৱা কিন্তু আমাৰ গভৰ্ণমেণ্টৰ এটা আছে যে ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আমাৰ যেতিয়া সেই ৰেজিষ্ট্ৰেশ্যন থাকে তেতিয়া আমি মানে জানো যে সেই ডক্টৰজন ঠিকে আছে কিন্তু আমাৰ এটা কমপ্লেইন এটা আহি গ'ল আমাৰ ডক্টৰ্ছ ক্লাব আছে ডক্টৰ্ছ ক্লাবৰ পৰা এটা কমপ্লেইন পাইছিলোঁ যে সেই এখন প্ৰেছক্ৰিপশ্যন এখন শ্বেয়াৰ কৰিছিলে সেই শ্বেয়াৰ কৰাৰ পিছত তেতিয়া দেখিলোঁ যে হয় সেইজন ডাক্তৰ আজি কিছুদিনৰ পৰা আমি নামটো দেখি আছিলোঁ 2এখন আমি প্ৰেছক্ৰিপশ্যন পাইছিলোঁ কিন্তু আমি তেতিয়া যেতিয়া ডক্টৰ্ছ ক্লাবৰ পৰা সেই কথাটো আহি গ'ল তেতিয়া আমি ইমিডিয়েটলি আমাৰ এটা টীম লৈ পেলাই আমি গুচি গ'লোঁ সেই তেওঁৰ চেম্বাৰটোত গুচি গ'লোঁ আৰু চেম্বাৰত গৈ দেখা পালোঁ যে তেওঁৰ গোটেইখিনি বস্তু যেতিয়া ডকুমেণ্টছ বিচাৰিলোঁ তেওঁ কোনো ডকুমেণ্টছ ছাবমিট কৰিব নোৱাৰিলে ছাবমিট কৰিব নোৱাৰাৰ পিছত তেখেতক অফিচলৈ মাতি আনিলোঁ মাতি অনাৰ পিছতে তেখেতক ক'লোঁ যে হয় আপুনি ছাবমিট কৰক নহয় আপুনি ক্ল'জ কৰক চেম্বাৰ হয় আমি সেইটো ছাবমিট কৰিব নোৱাৰিলে সেইকাৰণে আমি তেখেতৰ চেম্বাৰটো আমি ইমিডিয়েটলি ক্ল'জ কৰি দিছোঁ আৰু তেওঁৰ যিখন আমি আগতে ক্লিনিকেল ষ্টুডেণ্ট এখন হোমিওপেথিকৰ কাৰণে এখন দিছিলোঁ সেইখনো আমি তেওঁ মিছ ইউজ কৰাৰ কাৰণে আৰু তেওঁ সেইখনো অলৰেডি কেঞ্চেল কৰি দিছোঁ আৰু যদি কিবা ভৱিষ্যতে যদি তেওঁ লাগে তেতিয়াহ'লে তেওঁ আকৌ নতুনকৈ ছাবমিট কৰিব লাগিব তেতিয়াহে তেওঁক আমি কিবা হোমিও হিচাপে তেওঁ সময় হিচাপে আমি তেনেকৈ দিয়া নাই আচলতে তেওঁ যেতিয়া ছাবমিট কৰিব লাগে তেনেকৈ কিন্তু তেখেতক এসপ্তাহৰ ভিতৰত আমি সময় দিছোঁ এসপ্তাহৰ ভিতৰত দিয়ক নহ'লে একেবাৰে আপোনাৰ সেইটো কেঞ্চেল হৈ যাব যদি ছাবমিট নকৰে তেতিয়া আপোনালোকে লিগেলি আগবাঢ়িব লিগেলি আমি তেনেকৈ আগবাঢ়িবলৈ তেনেকৈ নাই যদি ভৱিষ্যতে যদি তেওঁ কোনোবা এখন মই কৈছোঁ কিন্তু ভাৰবিলে তেখেতে কৈছে ভৱিষ্যতে যদি আপোনাৰ কোনোবা এখন প্ৰেছক্ৰিপশ্যন যদি আমি দেখা পাওঁ বা ক'ৰবাত যদি আপুনি বহিছে তেতিয়াহ'লে আপোনাৰ ইমিডিয়েটলি আপোনাৰ পুলিচে আমি এফআইআৰ দিবলৈ আমি বাধ্য হ'ম তেখেতে এৰেষ্ট হৈ যাব আৰু যিহেতু জানে যে অসমত এতিয়া আমাৰ বহুত তেনেকুৱা ফেক ডক্টৰ ওলাইছে আৰু এজন আমাৰ ডক্টৰ গুৱাহাটীত আছে ডক্টৰ অভিজিত নেওগ বুলি তেখেতে এইটো বস্তু সহযোগিতা কৰি আছে আৰু তেখেতে বহুত তেনেকৈ ভুৱা চিকিৎসক তেখেতে ধৰিছোঁ আমাৰ যোৰহাটতো আছে আমি পাইছোঁ তেনেকৈ আৰু তেনেকৈ কিছুমান ডক্টৰ নহৈ পেলাই তেনেকৈ ডক্টৰ চিম্বল লৈ পেলাই কিছুমানে ঘূৰি ফুৰে সেইবিলাকো আমাৰ নজৰত আহিছে আমি সেইখিনিও আমি এতিয়া পৰ্যায়ক্ৰমে আমি গোটেইখিনি বস্তু আমি ইনভেষ্টিগেশ্যন কৰিবলৈ আগবাঢ়ি আহিছোঁ